নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 16 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত নিযুত মইনা 2.0 আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ। তো যিসকল ছোৱালীয়ে কলেজ আৰু ইউনিভাৰ্চিটিত পঢ়ি আছে সেইসকল ছোৱালীৰ বাবে অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে নিযুত মইনা 2.0 আঁচনি। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনি 1000 টকাৰ পৰা আৰম্ভ কৰি 2500 টকা প্ৰতি মাহত পাব বিচাৰে সেইসকল ছোৱালীয়ে এনেকৈ নিযুত মইনা আঁচনিৰ ফৰ্মখন ফিল-আপ কৰিব লাগিব। তো কেনেকৈ ফিল-আপ কৰিব লাগিব সেই আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখনকৈ ফৰ্ম প্ৰদান কৰিব যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিব। তো ফৰ্মখন কেনেকৈ ফিল-আপ কৰিব লাগিব সেই আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে প্ৰথমে লিখা চাব পাৰিব পাৰ্চনেল ইনফৰ্মেশ্যন। তো ইয়াতে আপোনালোকে নিজৰ পাৰ্চনেল ইনফৰ্মেশ্যনখন দিব লাগিব। তো ইয়াতে 1 নম্বৰ ছোৱালীসকলে নিজৰ নামটো লিখিব লাগিব। 2 নম্বৰ লিখা আছে মেৰিটেল ষ্টেটাছ। তো ইয়াতে ছিংগল নে মেৰিড সেই অপশ্যনটো টিক কৰিব লাগিব। তাৰপিছত 3 নম্বৰত লিখা আছে ডেট অফ বাৰ্থ। তো ইয়াতে আপোনালোকে নিজৰ জন্মৰ তাৰিখটো লিখি দিব। তাৰপিছত 4 নম্বৰ লিখা আছে নেম অফ ফাদাৰ মাদাৰ বা গাৰ্জিয়ান। তো ইয়াতে আপোনালোকে নিজৰ দেউতাকৰ নাম বা মাকৰ নাম বা এজন গাৰ্জিয়ানৰ নাম লিখিব লাগিব। 5 নম্বৰ লিখিব লাগিব ৰিলিজিয়ন। 6 নম্বৰ লিখিব লাগিব নিজৰ মোবাইল নম্বৰ। 7 নম্বৰ লিখিব লাগিব নিজৰ এড্ৰেছ লিখিতে প্ৰথমে ভিলেজ, তাৰপিছত পিনক'ড, ব্লক, পুলিচ ষ্টেচন আৰু ডিষ্ট্ৰিক্টৰ নাম লিখিব লাগিব। তাৰপিছত 8 নম্বৰত লিখিব লাগিব আধাৰ কাৰ্ডৰ নম্বৰ। তাৰপিছত 9 নম্বৰ লিখিব লাগিব নিজৰ সমষ্টি নাম। এইখিনি লিখাৰ পিছত আহিব এডুকেশ্যনেল ডিটেইলছ। তো ইয়াতে প্ৰথমে আপোনালোকে লিখিব লাগিব শেহতীয়াকৈ কোনখন স্কুলৰ পৰা আপোনালোকে পঢ়ি আহিছে সেইখন স্কুলৰ নাম লিখিব লাগিব। তাৰপিছত 2 নম্বৰ লিখিব লাগিব শেহতীয়াকৈ কি পাছ কৰিছে আৰু কোনটো বছৰত পাছ কৰিছে, ৰোল নম্বৰ কিমান সেয়া লিখিব লাগিব। তাৰপিছত 3 নম্বৰ লিখিব লাগিব বৰ্তমানে কোনখন কলেজ বা কোনখন ইউনিভাৰ্চিটিত এডমিশ্যন লৈছে সেয়া লিখিব লাগিব। তাৰপিছত 4 নম্বৰ লিখিব লাগিব ইউনিভাৰ্চিটিৰ নাম যদিহে ইউনিভাৰ্চিটিত এডমিশ্যন লৈছে। লগতে ইউনিভাৰ্চিটিত এডমিশ্যন লোৱাসকলে স্মাৰ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখিব লাগিব। এইখিনি লিখাৰ পিছত অকণমান তলত আপোনালোকে C নম্বৰ লিখা চাব পাৰিব বেংক ডিটেইলছ। তো ইয়াতে আপোনালোকে নিজৰ বেংকৰ ডিটেইলছ দিব লাগিব। কোনখন বেংকত একাউণ্ট বনাইছে, কোনখন ব্ৰাঞ্চত বনাইছে, গোটেইখিনি তথ্য আপোনালোকে C নম্বৰৰ বেংক ডিটেইলছত দিব লাগিব। ইয়াতে 1 নম্বৰ লিখা আছে একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ একাউণ্ট নম্বৰটো লিখি দিব। 2 নম্বৰ লিখিব লাগিব IFC কোড। 3 নম্বৰ লিখিব লাগিব একাউণ্ট হোল্ডাৰ নেম। 4 নম্বৰ লিখিব লাগিব বেংকৰ নেম আৰু ব্ৰাঞ্চৰ নেম। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব ছিগনেচাৰ পেৰেণ্ট বাই গাৰ্জিয়ান। তো ইয়াতে আপোনালোকে নিজৰ দেউতাকৰ ছিগনেচাৰটো ল'ব লাগিব। তাৰপিছত ৰাইট ছাইডত লিখা চাব পাৰিব ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট। তো ইয়াতে নিজৰ ছিগনেচাৰখন কৰি দিব। তেনেকুৱাকৈয়ে নিযুত মইনা আঁচনিৰ ফৰ্মখন ফিল-আপ কৰিব লাগিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা লাখ লাখ দুখীয়াসকলক অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা প্ৰদানৰ তাৰিখ প্ৰকাশ কৰিছে। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেইসকল মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে অহা ছেপ্টেম্বৰ মাহত অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা প্ৰদান কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ
কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।